কি খবৰ? ৰাজবাৰী পুখুৰীত আছোঁ এতিয়া আৰু ৰাজবাৰী পুখুৰীৰ এই 8:30 বজাত পৰিৱেশটো চাওক। চাৰিওফালে এনেকৈ ধুনীয়া, আমাৰ ইয়াতে চাৰিওফালে ধুনীয়া ডেক'ৰেট কৰা আছে। সেইকাৰণে ধুনীয়াকৈ লাইটেৰে ডেক'ৰেট কৰা আছে। মোক দেখুৱাই লৈ আৰু আমি এইটো আমাৰ ৱাকিং জ'ন, ইয়াতে আমি খোজ কাঢ়োঁ। চাৰিওফালে ধুনীয়া লাইট ডেক'ৰেটেড হয় আমাৰ ৰাজবাৰী পুখুৰীটো, আৰু খোজকাঢ়ি খুব ভাল লাগে। কিন্তু শুনিবলৈ পাইছোঁ যে এই ৱাকিং জ'নটো বন্ধ নকৰে ঠিক, কিন্তু গধূলি 5:30 বা 6টাৰ ভিতৰত বন্ধ কৰি দিব। যিহেতু এতিয়া আমি 8:30লৈকে আমি খোজকাঢ়োঁ ইয়াতে, ৰাতিপুৱা 8:30লৈকে, কিন্তু কেইদিনমানৰ পিছত ইয়াতে শুনিছোঁ এতিয়া যে 8:30 নহয়, এতিয়া 5:30 বা 6টা বজাত বন্ধ কৰি দিব, টিকেট চিষ্টেম কৰিব। তো বিভিন্ন কাৰণ আছে ইয়াতে, কাৰণ কেইদিনমান আগতে আমাৰ ইয়াতে গণ্ডগোল এটা হৈ গৈছে। ল'ৰা এজনে দা লৈ খেদি আহিছিলে ইয়াতে কাৰোবাক মাৰিবলৈ। ল'ৰা ছোৱালীৰ উৎপাত ইয়াতে বেছি হয় অকণমান, কাপলছৰ ইয়াতে। চ' কলেজৰ ক্লাছ বাদ দি পেলাই ইয়াতে এডিটিং কৰে, কিবা কৰে, এনেকুৱা বিভিন্ন আকাৰৰ কমপ্লেইনবিলাক আছে। চ' ইয়াতে কিছুমান কুপন চিষ্টেম কৰিব বুলি শুনিছোঁ, নাজানো, চাওঁ কি হয়, টাইমে ক'ব, এতিয়া সময় আহিব। কিন্তু অতি সোনকালে অহা মাহৰ পৰা কৰিব বুলি শুনিছোঁ, শুনা কথা, নাজানো কিমান দূৰ সত্য। কিন্তু যদি 5:30 বা 6টা কৰে, আমাৰ দৰে মানুহখিনিৰ কাৰণে অসুবিধা হ'ব, কাৰণ আমি 7:30 মানতহে ইয়াতে খোজকাঢ়িবলৈ আহোঁ, ঠিক আছে। চ' সেই মানুহখিনিৰ কাৰণে অকণমান অসুবিধা হ'ব। 7:30 বা 8:30লৈকে এঘণ্টা আমি ইয়াতে ৱৰ্কআউট কৰোঁ, দৌৰোঁ, খোজকাঢ়োঁ, মানে জগিংখিনি কৰোঁ আৰু নিজৰ যিখিনি শৰীৰৰ চৰ্চাখিনি আছে। চ' যিখিনি মানুহে ইয়াতে মানে খোজকাঢ়ে দেৰিকৈ, তেওঁলোকৰ কাৰণে অসুবিধা হ'ব। চ' আপোনালোকৰ মতামতখিনি ক'বচোন, যে ৰাজবাৰী পুখুৰীৰ যিটো আমাৰ পৌৰসভাৰ যিটো মানে সিদ্ধান্ত, এতিয়ালৈকে এনাউন্স কৰা নাই, কিন্তু এই সিদ্ধান্তটো শুদ্ধ নে কিমান দূৰ ইয়াতে গ্ৰহণযোগ্য হয় জনাব।